কদলিত ৰঙালী বিহু আৰু এই ৰঙালী বিহুক আদৰিবৰ কাৰণে সাজু আছে প্ৰতিগৰাকী অসমীয়া। আৰু ৰঙালী বিহু ক'বলৈ গ'লে ঢোল পেঁপা গগনাৰ কথা ক'বই লাগিব। আৰু মই বৰ্তমান উপস্থিত আছোঁ এই মুহূৰ্তত গোলাঘাটৰ যি এখন ঢোলৰ বিপণীত, আৰু মোৰ সহযোগক মই দেখাবলৈ ক'ম যে এইদৰে ঢোল নিৰ্মাতাসকলে ঢোল নিৰ্মাণ কৰি আহিছে আৰু দিনে নিশাই এইদৰে ঢোল নিৰ্মাণ কৰিছে। আৰু মই যদি অলপ দেখাব বিচাৰোঁ যে এজন যুৱকে এই মাত্ৰ ঢোল ক্ৰয় কৰিলে যে ঢোল ল'লা নেকি? ঢোল ল'লো। ভাল লাগিছে। আমাৰ বিহুটো পাইছে। আমাৰ বিহুটো আমাৰ অসমীয়া পৰম্পৰা, গতিকে বিহু মাৰক সকলোৱে ফূৰ্তি কৰক। আৰু মোৰো ইয়াত ঢোল এটা ল'লো, ঢোল ভাল লাগিল। দাদা দোকানতে ভাল ভাল ঢোল পায়। বনাই আছো। কিমান ঢোল বনালে এতিয়ালৈকে? বনালো 50-60টা মান। 50-60 মান। অঁ, কিমান দাম এতিয়া ঢোলৰ এইবাৰ কঁঠালৰ ঢোল? কঁঠালৰ ঢোল 5,000 পৰা 12,000লৈকে আছে। এটা ভাল খবৰ যে পূৰ্বতকৈও এইবাৰ ঢোলৰ চাহিদা বাঢ়িছে। আৰু গোলাঘাটৰ যি নগৰত যি ছখন ঢোলৰ বিপণী আছে, সকলোতো আমি দেখিবলৈ পাইছোঁ যে যথেষ্ট ঢোল ক্ৰেতাসকলে এইবাৰ গৃহস্থৰ চোতালত বিহু মাৰিবৰ কাৰণে আৰু ঢোল ক্ৰয় কৰিবৰ কাৰণে ভিৰ কৰিছে।